নমস্কাৰ, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু অসম আৰক্ষীৰ ABUBৰ এডভাৰটাইজমেণ্ট আহি গ'ল আৰু অনলাইন এপ্লিকেশ্যন 16 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। গতিকে সকলোৰে কাৰণে ভাল খবৰ। এতিয়া সকলোৱে ভাবি আছে যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে 5,000 পোষ্ট মুকলি কৰি দিম। কিন্তু বৰ্তমান সময়ত প্ৰায় 1700-1800 পোষ্টহে মুকলি হৈছে। বাকীখিনি পোষ্ট কি হ'ল? সেই সন্দৰ্ভতে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম পোষ্ট বাঢ়িব পাৰে নেকি বা আৰু কি পোষ্ট ওলাব যিহেতু তেওঁ 5,000 পোষ্ট ওলাব বুলি কৈছিলে। গতিকে ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে 5,000 পোষ্ট ওলাব বুলি কৈছিলে কিন্তু নোলালে। এনেকুৱাও হ'ব পাৰে যিহেতু অসম আৰক্ষী ABUBত প্ৰায় 1700-1800 পোষ্ট ওলাই গ'ল। আৰু কি পোষ্ট ওলাব মই কৈ দিছোঁ। মানে অসম আৰক্ষীত আৰু কি পোষ্ট ওলোৱাৰ সম্ভাৱনা আছে। SI ওলাব, চাব ইন্সপেক্টৰ AB আৰু UB। লগতে APR পোষ্ট ওলাব, ড্ৰাইভাৰ কনষ্টেবলৰ পোষ্ট ওলাব। কামাণ্ডো পোষ্ট হয়তো 40-50টা ওলাবও পাৰে। আপোনালোকে ধৰি থওক প্ৰায় তেতিয়া আপোনালোকৰ 2200-2300 মান পোষ্ট অসম আৰক্ষীত হৈ যাব। আৰু প্ৰায় 2200-2300 পোষ্ট থাকি যাব বা 2500 পোষ্ট থাকি যাব। সেই পোষ্টখিনি কি ওলোৱাৰ সম্ভাৱনা আছে, হয়তো ফৰেষ্ট ডিপাৰ্টমেণ্টত সেইখিনি পোষ্ট উলিয়াই দিব। ফৰেষ্ট ডিপাৰ্টমেণ্টতো ABUBত 700 মান পোষ্ট ওলাব। লগতে আপোনালোকৰ যি হোম গাৰ্ড আছে ফৰেষ্ট গাৰ্ড আছিলে, ফৰেষ্ট গাৰ্ডত 1000 মান পোষ্ট ওলাব। গ্ৰেড 1ত 200-300 পোষ্ট ওলাব। তাতো ড্ৰাইভাৰ আছে, ড্ৰাইভাৰতো ওলাব। তেনেকৈ তাতো 2200-2300 মান পোষ্ট ওলাই যাব। আৰু লগতে যি জেল ৱাৰ্ডাৰ আছিলে, জেল ৱাৰ্ডাৰটো ওলাব পাৰে, এক্সাইজতো ওলাব পাৰে। এনেকৈ 2500 মান পোষ্ট তাত ওলাই যাব। আৰু ABUBত আপোনালোকে ধৰি থওক 400-500 মান পোষ্ট আৰু ইনক্ৰিজ হোৱাৰ চান্স আছে হয়তো। ক'ব নোৱাৰি, ইনক্ৰিজ হৈ যাব পাৰে। গতিকে এনেকে মিলাই পেলাই 5,000 পোষ্ট হ'বগে মোৰ হিচাপত। গতিকে আপোনালোকে অনুশীলন কৰি গৈ থাকক। যিহেতু অসম আৰক্ষী এডভাৰটাইজমেণ্ট ওলালে, 16 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন হ'ব আৰু খুব কম সময়ৰ ভিতৰতে বাকী যিখিনি পোষ্ট আছে সেইখিনি পোষ্টৰ এডভাৰটাইজমেণ্ট ওলাব। APR হওক, APR, SI বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সম্পূৰ্ণ এই পোষ্টখিনিৰ এডভাৰটাইজমেণ্ট ডিচেম্বৰ মাহতে মুকলি পাব। গতিকে আপোনালোকে অনুশীলন কৰি যাওক আৰু লগ বন্ধুক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকৰ কনফিউজনটো দূৰ হৈ যায়। সকলোৱে ভাবি আছে 5,000 পোষ্ট ওলাব কিন্তু নোলালে। কি কাৰণে নোলালে বা কিয় নোলালে বা কি পোষ্ট ওলাব পাৰে মই আপোনালোকক জনালোঁ। গতিকে লগ বন্ধুক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, তেওঁলোকে তেতিয়াহে কথাটো গম পাব। আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়াহে আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিব। আৰু যিহেতু অসম আৰক্ষী ৰিলেটেড বা আছাম ফৰেষ্ট ৰিলেটেড মই ভিডিঅ' ৰেগুলাৰ দি গৈ থাকিম। গতিকে আপোনালোকৰ সহায় হোৱাৰ কাৰণে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে। আৰু মোৰ ভিডিঅ'টোৰ পৰা অকণমান হ'লেও আপোনালোকে সহায় হৈছে বুলি যদি ভাবিছে, এটা লাইক কৰি এটা যোগাত্মক কমেণ্ট জনাব। ধন্যবাদ।